পৃথিৱীৰ সেউজীয়া ৰং ভাল পোৱা এজন ব্যক্তি কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল তেওঁ নিবনুৱাৰ বাবে আশাৰ বতৰা বাপুকন্নাথ কৃষি কৰ্মৰ জৰিয়তে পৃথিৱীত সেউজীয়া ৰং প্ৰতিষ্ঠা কৰিব বিচৰা এইজন কৃষক বাপুকন্নাথ চিপাজৰৰ হাতীমুৰিয়াৰ এইগৰাকী কৃষকে এইবুলি মাত্ৰ দুকঠা মাটিত পানীলাওৰ খেতি কৰি চৰ্চালৈ আহিছে কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ জৈৱিকভাৱে উৎপাদিত সাৰ ঘৰতে তৈয়াৰ কৰি মাত্ৰ দুকঠা ভূমিত পানীলাওৰ খেতি কৰি উপাৰ্জন কৰিছে 1 লাখ টকা মোৰ সেউজীয়া পৰিৱেশটো খুব ভাল লাগে আৰু মোৰ নিজৰ ঘৰৰ পৰিয়ালৰ দৰে গতিকে ঠিক তেনেকুৱা ধান খেতি আছে শালি খেতি ৰঞ্জিত বিভিন্ন শাক-পাচলি খেতি কৰে বিভিন্ন শাক-পাচলি মোৰ ৰঙালাও আছে 1 বিঘা পানীলাও 2 কঠা মাটি আছে 2 কঠা মাটিত প্ৰায় 40,000 টকা পালো এতিয়া বৰ্তমান কাৰণ মই 50,000 পৰা 40 টকা এতিয়া বৰ্তমান 30 টকা কাৰণ নিজৰ পৰিয়ালগিটা ভাল লাগে কাঢ়াগিটা যদি মোৰ ওচৰলৈ আহে তেওঁলোকে মানে ধৰক ক'ব তোমালোকৰ নিজৰ খেতি আমাক কিয় 10 টকা কমত দিব নোৱাৰো পানীলাওৰ খেতিৰ লগতে ধান মাকৈ সৰিয়হ ৰঙালাও ইত্যাদিৰ খেতি কৰি তেওঁ স্বাৱলম্বী হৈ উঠিছে পাঞ্জাবৰ কৃষি পথাৰৰ লগত অসমৰ কৃষি পথাৰৰ এক তুলনাত্মক বিশ্লেষণ আগবঢ়াই বাপুকন্নাথে এইদৰে মন্তব্য কৰে মই নিবনুৱাসকল তেওঁলোকক আহ্বান জনাওঁ কাৰণ চাকৰিমুখী নহয় কাৰণ তেওঁলোকে বিচাৰক কিন্তু তেওঁলোকে নিজৰ মাটিখিনি সৎ ব্যৱহাৰ কৰক বা আন্তৰিকতাৰে খেতি বাতি কৰক কৃষি কৰ্মৰ বাবে বিভিন্ন অনুষ্ঠানৰ লগতে চৰকাৰৰ পৰাও তেওঁ পুৰস্কৃত চৰকাৰী চাকৰি বিচাৰি হাবাথৰি খোৱা নিবনুৱাৰ বাবে আশাৰ বতৰা আনিছে এইগৰাকী কৃষকে চিপাজাৰৰ পৰা নিৰঞ্জন শৰ্মা প্ৰাগ নিউজ